Hello and welcome to Edu Study. বন্ধুসকল এই ভিডিওত আমি সেপ্টেম্বৰ 20 তাৰিখে যি এসআই এক্সাম হ'বলৈ গৈ আছিল দুৰ্ভাগ্যবশতঃ এক্সামটো নহল এঘণ্টা ভিতৰতে এক্সামটো সমাপ্ত কৰি এক্সামটো বাতিল কৰা হৈছিল হলেও কেজনমান সাবস্ক্ৰাইবাৰে কেটামান কোৱেশ্চন মনত ৰাখিছিল গতিকে তেওঁলোকৰ মেমৰি বেস কোৱেশ্চন কেটামান সেন্ড কৰিছিল আৰু মোক ৰিকুৱেষ্ট কৰিছিল যে মই ভিডিও বনাব লাগে তাৰ ওপৰত কিন্তু দুৰ্ভাগ্যবশতঃ কিবা ব্যস্ততাৰ মাজত থকাৰ কাৰণে মই সেই ভিডিওটো ভালদৰে বনাব পৰা নাছিলো হলেও এতিয়া সেইখিনি কোৱেশ্চনকে লৈ মই এতিয়া ভিডিওটো বনাবলৈ গৈ আছো কিন্তু সেই কোৱেশ্চনবিলাক আপোনালোকে বিভিন্ন চেনেলত অলৰেডি পালেই গতিকে সেইবোৰ তাৰ পৰা আপোনালোকে চিনাকি হৈছে মই সেই কোৱেশ্চনখিনি লৈছো ললেও কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে সেই কোৱেশ্চনখিনি এতিয়া আগন্তুক দিনত যেটো এসআই এক্সাম হ'ব তাত সেই কোৱেশ্চনখিনি ডাইৰেক্টলি নাহে কিন্তু সেই কোৱেশ্চনখিনি আমি এৰাই চলিবও নোৱাৰো নাহে বুলি কাৰণ সেই কোৱেশ্চনৰ লগত আনুষংগিক কিছুমান ৰিলেটেড কিছুমান কোৱেশ্চন আহি যাব গতিকে সেই তেনে ধৰণৰ কিমান কোৱেশ্চন হ'ব পাৰে কেনে ধৰণৰ কোৱেশ্চন হ'ব পাৰে সেই কোৱেশ্চন কিটা আমি আলোচনা কৰিম আৰু সেই এসআই এক্সামৰ যি মেমৰি বেস কোৱেশ্চনছ হ'ব তাৰ ইয়াত আমি 5টা কোৱেশ্চন আলোচনা কৰিম আৰু সেই 5টা কোৱেশ্চনে আমাক 100টা মান কোৱেশ্চনৰ কাম কৰিব কাৰণ আমি 100টা মান কোৱেশ্চন লগতে আলোচনা কৰি যাম তাৰ আনুষংগিক ৰিলেটেড কোৱেশ্চন বিলাক গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰাকে চাব আৰু এনে ধৰণৰ ভিডিওৰ এয়া আমাৰ ফাৰ্স্ট পাৰ্ট হ'ব গতিকে ফাৰ্স্ট পাৰ্টত আমি 5টা কোৱেশ্চন লৈছো আৰু বাকি পাৰ্ট বিলাক আমি আগলৈ আগবঢ়াই গৈ থাকিম গতিকে আহক আমি আমাৰ প্ৰথম কোৱেশ্চনটো লৈছো আজি আৰু বন্ধুসকল এইখিনিতে এটা অনুৰোধ জনাইছো যে আপোনালোকে যদি এতিয়ালৈকে এডু ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে অতি শীঘ্ৰে সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি অল অপচনটো সিলেক্ট কৰি ল'ব যাতে আগলৈ এনে ধৰণৰ ভিডিওৰ নটিফিকেশন আপোনালোকে অতি শীঘ্ৰে পাই যায় সো আহক প্ৰথম কোৱেশ্চনটো ইয়া স্ক্ৰিনত আছে আমাৰ প্ৰথম কোৱেশ্চনত কি বুলি কৈছে যে হাউ মেনি টাইমছ প্ৰিএম্বল অফ কনস্টিটিউশন ওয়াজ এমেন্ডেড অৰ্থাৎ ভাৰতৰ যেটো সংবিধানৰ যি প্ৰস্তাৱনা আছিল প্ৰিএম্বল তাক কেইবাৰ এমেন্ড কৰা হৈছে কেইবাৰ সংশোধন কৰা হৈছে অপচন বিলাক ইয়াত দিয়া হৈছে আৰু ইয়াৰ ভিতৰত আমাৰ শুদ্ধ অপচনটো হৈছে কি ওয়ান্স এবাৰে সংশোধন কৰা হৈছে আৰু আহক এই সম্পৰ্কে কি কোৱেশ্চন হ'ব পাৰে আগন্তুক পৰীক্ষাত আৰু এইখিনি যিখিনি কোৱেশ্চন মই লৈছো ইয়াত সাধাৰণ জ্ঞানৰ এই কোৱেশ্চনখিনি কেৱল যে এসআই এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব তেনে নহয় অন্য বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব গতিকে সকলোৱে ভিডিওটো স্কিপ নকৰাকে চাব পাৰে এতিয়া আমি ইয়াত কি পাইছো দা প্ৰিএম্বল ওয়াজ এমেন্ডেড অনলি ওয়ান্স অন 18 December 1976 during the emergency in India by the Indira Gandhi government অৰ্থাৎ 1976 চনৰ 18 ডিসেম্বৰ তাৰিখে তেতিয়াৰ সৰকাৰ কি আছিল ইন্দিৰা গান্ধী কংগ্ৰেছ সৰকাৰ আছিল আৰু সেই সময়তে কি হৈছিল ভাৰতৰ যি প্ৰস্তাৱনা আছিল সেই প্ৰস্তাৱনাৰ সংশোধন কৰা হৈছিল আৰু কি কৈছে several changes in the 42nd amendment of the অৰ্থাৎ সেই সময়ত ভাৰতৰ যেটো প্ৰিএম্বল সংশোধন কৰা হৈছিল সেইটো সময়ত সংবিধানৰ সংশোধনী কিমান আছিল এটো আছিল 42তম সংশোধনী এটো মনত ৰাখিব লাগিব মোস্ট ইম্পৰ্টেন্ট আৰু কাৰ সৰকাৰ আছিল বা কোন সেই সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিল সেইটো মনত ৰাখিব লাগিব ইন্দিৰা গান্ধী গভৰ্ণমেণ্ট বুলি কলে আপোনালোকে বুজি পায় যে ইন্দিৰা গান্ধী সেই সময়ত কি আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল নেক্সট এটা কি বুলি কৈছে the word socialist এটো মোস্ট ইম্পৰ্টেন্ট socialist and secular were added between the words sovereign and democratic অৰ্থাৎ এই sovereign আৰু democratic নামৰ যিটো শব্দ আছে সাৰ্বভৌম আৰু গণতান্ত্ৰিক নামৰ যিটো শব্দ আছে সেই শব্দ দুটাৰ মাজত socialist আৰু secular দুটা শব্দ সোমাই পৰিলে এই দুটা শব্দ ভালকে মনত ৰাখিব লাগিব নেক্সট কি কৈছে the words unity of the nation were changed to unity and integrity of the nation অৰ্থাৎ এই 42nd এমেন্ডমেন্ট হোৱাৰ আগতে অৰ্থাৎ 42তম সংশোধনী হোৱাৰ আগতে ভাৰতবৰ্ষৰ সংবিধানত কি আছিল ইউনিটি অফ দা নেশন বুলি শব্দটো উল্লেখ কৰা আছিল কিন্তু এই শব্দটো তাত বাতিল কৰি বেলেগ শব্দ লোৱা হৈছে সেই শব্দটো কি লৈছে ইউনিটি এণ্ড দা ইন্টিগ্ৰিটি অফ দা নেশন এই শব্দটো লোৱা হৈছে অৰ্থাৎ এই ফ্ৰেজটো বুলি ক'ব পাৰি আৰু নেক্সট কি বুলি কৈছে আমাৰ ইয়াত নেক্সট আছে দা আমেৰিকান and the Indian preamble begins with we the people অৰ্থাৎ we the people বুলি যেটো ভাৰতবৰ্ষৰ প্ৰস্তাৱনা আছে সেই প্ৰস্তাৱনা we the people বুলি উল্লেখ যেটো আছে সেই উল্লেখটো কতো আছে কোনটো সংবিধানত আছে সেই সংবিধানটো হৈছে আমেৰিকাৰ সংবিধান গতিকে এটো মনত ৰাখিব লাগিব আৰু বন্ধুসকল মই ক্ষমা বিচাৰিছো অত্যাধিক বৰষুণ হৈ থকাৰ কাৰণে হয়তো শব্দ কিছু প্ৰদূষণ হ'ব পাৰে আপোনালোকে ভিডিওটোত বেছি গুৰুত্ব দিব ইয়াত যিকিটা ইম্পৰ্টেন্ট কোৱেশ্চন আনিছো এই ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ বিভিন্ন পৰীক্ষাত আপোনালোকক সহায় কৰিব আগন্তুক পিএনআৰডি এক্সাম হওক বা অসম সচিবালয়ৰ যি এক্সাম হ'বলৈ গৈ আছে তাৰ কাৰণে হওক বা টেট এক্সামৰ কাৰণে বা এপিএসসি এক্সাম সকলো ধৰণৰ এক্সামৰ কাৰণে এইখিনি অতিকে গুৰুত্বপূৰ্ণ গতিকে এইখিনি আপোনালোকে স্ক্ৰিনশ্বট ল'ব পাৰে আৰু লগতে ডেসক্ৰিপচনত মই ইয়াৰ পিডিএফৰ লিংক দি দিম তাৰ পৰা আপোনালোকে পিডিএফটো ডাউনলোড কৰি ল'ব এটা আহিছো আমাৰ নেক্সট কোৱেশ্চনলৈ
আৰু নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগতে ইয়াৰ পচিবল কুৱেশ্যন কেইটামান দিছোঁ এই কুৱেশ্যনখিনি আপোনালোকে চাই ল'ব ইন উইচ ইয়াৰ দ্য প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ এমেণ্ডেড হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অৰ প্ৰেচিডেণ্ট প্ৰাইম মিনিষ্টাৰ বুলি সুধিব পাৰে বা প্ৰেচিডেণ্ট যিকোনো এটা হ'ব পাৰে কুৱেশ্যনটো ৱেন দ্য প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰ এমেণ্ডেড under which constitutional amendment the preamble of Indian Constitution was amended which two words were added at the time of 42nd amendment of the Indian Constitution under which constitutional amendment the words unity of the nation were changed to the unity and integrity of the nation গতিকে এই পাঁচটা কুৱেশ্যন আছে পাঁচটা কুৱেশ্যনৰ এনচাৰটো আপোনালোকে ডেছক্ৰিপশ্যনত উল্লেখ কৰিব আশা ৰাখিছোঁ সেয়া আপোনালোকে কৰি ল'ব ডেছক্ৰিপশ্যনত এনচাৰকেইটা দিয়ক আপোনালোকে পাঁচটা কুৱেশ্যনৰ গতিকে এই পাঁচটা এক্সট্ৰা কুৱেশ্যন ইয়াৰ পৰা আহি যাব এই কুৱেশ্যন নম্বৰ 1 পৰা যিটো আমি SI এক্সামৰ কুৱেশ্যন হিচাপে মেমৰি বেছ কুৱেশ্যন হিচাপে পাইছিলোঁ নেক্সট আহিছোঁ ছেকেণ্ড কুৱেশ্যনলৈ ছেকেণ্ড কুৱেশ্যনত কি বুলি কৈছে উইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ এপ্ৰুভ দ্য ফৰ্মেশ্যন অফ অক্টোপাছ অৰ্থাৎ অক্টোপাছ নামৰ এটা স্কিম আছিলে আৰু এই স্কিমটো ভাৰতবৰ্ষৰ কোনোবা এটা ৰাজ্যৰ আছিলে সেই ৰাজ্যখনৰ নামটো আমি ইয়াত উল্লেখ কৰিব লাগিব আৰু সেই ৰাজ্যখনৰ নামটো হৈছে অন্ধ্ৰপ্ৰদেশ আৰু আহক আমি ইয়াৰ ডিটেইল চাওঁ ডিটেইলত কি আছে অক্টোপাছ ইয়াৰ ফুল ফৰ্মটো মনত ৰাখিব অৰ্গেনাইজেশ্যন ফৰ কাউণ্টাৰ টেৰৰিষ্ট অপাৰেশ্যনছ এইটো হৈছে ইয়াৰ ফুল ফৰ্ম আৰু ইয়াত কি বুলি কৈছে জইণ্ট ইউনিট অফ দ্য ষ্টেট অফ অন্ধ্ৰপ্ৰদেশ এণ্ড ষ্টেট অফ তেলেংগানা ইন ইণ্ডিয়া এতিয়া যিহেতু অন্ধ্ৰপ্ৰদেশ ৰাজ্যখন ভাগি দুখন ৰাজ্যত পৰিণত হ'ল তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ গতিকে দুখন ৰাজ্যৰ জইণ্ট ইউনিট হৈছে এতিয়া অক্টোপাছ এতিয়া অক্টোপাছ কি বুলি কৈছে অক্টোপাছ কমাণ্ডো ট্ৰেইনিং চেণ্টাৰ ৱাজ ইনগ্ৰেটেড এট খালছা ইব্ৰাহিমপট্টনম ভিলেজ নিয়াৰ হায়দৰাবাদ এইটো ইম্পৰ্টেণ্ট ক'ত আছে ইয়াৰ হেডকোৱাৰ্টাৰ সুধিব পাৰে গতিকে হেডকোৱাৰ্টাৰ ক'ত আছে খালছা ইব্ৰাহিমপট্টনম ভিলেজ হায়দৰাবাদত আছে দি কমাণ্ডোজ আৰ ট্ৰেইনড ইন হেণ্ডলিং দ্য ছফিষ্টিকেটেড ৱেপনছ অৰ্থাৎ এই অক্টোপাছৰ উদ্দেশ্যটো কি আছিলে তাত যিসকল পুলিচৰ কমাণ্ডো আছিলে পুলিচ কমাণ্ডোসকলক ট্ৰেইনিং দিয়া হৈছিলে আৰু তেওঁলোকক কিছুমান ৱেপন অৰ্থাৎ কিছুমান মাৰণাস্ত্ৰ চলাবলৈ তেওঁলোকক ট্ৰেইনিং দিয়া হৈছিলে সেই মাৰণাস্ত্ৰসমূহৰ নাম ইয়াত উল্লেখ কৰা হৈছে এইখিনি আপোনালোকে চাই ল'ব আৰু কি বুলি কৈছে এবাউট 100 অক্টোপাছ কমাণ্ডোজ হেভ বিন ডিপ্লয়ড এট দ্য তিৰুমালা ভেংকটেশ্বৰ টেম্পল টু লুক আফটাৰ দ্য টেম্পল ছিকিউৰিটি অৰ্থাৎ এখন মন্দিৰ আছে সাউথ ইণ্ডিয়াৰ সেইখন হৈছে তিৰুমালা ভেংকটেশ্বৰ টেম্পল সেই মন্দিৰখন তাত 100জন বা প্ৰায় 100জন অক্টোপাছ কমাণ্ডোক কি কৰা হৈছে নিয়োগ কৰা হৈছে যাতে মন্দিৰখনৰ সুৰক্ষাটো তেওঁলোকে ভালদৰে বজাই ৰাখিব পাৰে গতিকে এইখিনি আছিলে সেই অক্টোপাছ নামৰ যিটো স্কিম আছিলে যাৰ ওপৰত কুৱেশ্যন কৰা হৈছিলে তাৰ ওপৰত এক্সট্ৰা পইণ্টছবিলাক তো আশা ৰাখিছোঁ আপোনালোকে ভালদৰে বুজি পাইছে এইখিনি এতিয়া আহিছোঁ ইয়াৰ পচিবল কুৱেশ্যনছ কি হ'ব পাৰে অক্টোপাছ এ কাউণ্টাৰ টেৰৰিষ্ট বডি ইজ এ জইণ্ট ভেঞ্চাৰ অফ হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ এনেধৰণে কুৱেশ্যন দিব পাৰে ডাইৰেক্টলি অক্টোপাছ কোনখন ৰাজ্যৰ লগত জড়িত নিদি এনেধৰণে দিব পাৰে জইণ্ট ভেঞ্চাৰ কাৰ হয় বুলি Where is Octopus Commando Training Center situated? Octopus Commando Training Center ক'ত আছে ভালদৰে লিখি ল'ব এইকেইটা আপোনালোকে এটা কমেণ্টত লিখক এনচাৰকেইটা The security of which of the following famous temple in India is under the supervision of Octopus Commandos? অৰ্থাৎ ভাৰতবৰ্ষৰ কোনখন মন্দিৰ প্ৰায় 100জন অক্টোপাছ কমাণ্ডোক কি কৰা হৈছে সেই মন্দিৰখনৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব দিয়া হৈছে সেই মন্দিৰখনৰ নামটো আপোনালোকে এতিয়া কমেণ্টত লিখিব লাগে এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনলৈ টোটেল নাম্বাৰ অফ জাজেছ ইন সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ যি উচ্চতম ন্যায়ালয় আছে উচ্চতম ন্যায়ালয়ত মুঠতে ন্যায়াধীশ কেইজন আছে কুৱেশ্যনটো হৈছে এইটো তেতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰ্তমানত কিমান আছে 30 জন আছে এইটো হৈছে শুদ্ধ উত্তৰ এতিয়া আহক ইয়াৰ বিষয়ে ডিটেইল আমি কি পাইছোঁ ইয়াৰ ডিটেইলবিলাক এনেধৰণে আছে জাজেছ ইন সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া গতিকে ইয়াত কি হৈছে ইনক্লুডিং দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ যি চিফ জাষ্টিছ আছে মুখ্য ন্যায়াধীশ আছে সেই মুখ্য ন্যায়াধীশক তেওঁক লগত লৈ এট প্ৰেজেণ্ট বৰ্তমান সময়ত দেয়াৰ আৰ 30 জাজেছ ইন সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া অৰ্থাৎ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া উচ্চতম ন্যায়ালয়ত কিমান আছে 30 জন ন্যায়াধীশ আছে মেক্সিমাম পচিবল ষ্ট্ৰেংথ ইজ 34 আৰু কি কৈছে ভাৰতবৰ্ষৰ মেক্সিমাম পচিবল ষ্ট্ৰেংথ ভাৰতবৰ্ষৰ যি চিফ মুখ্য ন্যায়ালয় যি আছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া যি আছে সেই সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াত মুঠতে কেইজন ন্যায়াধীশ থাকিব পাৰিব সৰ্বোত্তম 34 জন হ'ব পাৰিব আৰু এই মুখ্য ন্যায়াধীশ যিজন আছে মুখ্য বা চিফ জাষ্টিছ যি আছে বা জাজ যি আছে সেই জাজসকলৰ তেওঁলোকৰ ৰিটায়াৰমেণ্ট হোৱাৰ বয়সটো কিমান হ'ব 65 ইয়াৰ্ছ হ'ব এইটো মনত ৰাখিব লাগিব ইয়াৰ পৰা কুৱেশ্যন হ'ব পাৰে মষ্ট ইম্পৰ্টেণ্ট পইণ্টছ হয় এইটো দ্য প্ৰেজেণ্ট এণ্ড দ্য 47
চিফ জাষ্টিচ CJI বুলি লিখিছোঁ চিফ জাষ্টিচ অফ ইণ্ডিয়া তেওঁৰ নাম হৈছে জাষ্টিচ শৰদ অৰবিন্দ ববড়ে এইটো নাম মনত ৰাখিব আৰু তেওঁ কেই নম্বৰ জাজ হয় সেইটো কুৱেশ্যনত আহিব পাৰে যে ডাইৰেক্টলি আপোনালোকে নামটো মনত ৰাখি যাব এক্সামত তেতিয়া এক্সামত নামটো মনত ৰাখি যাব বুলি এক্সামিনাৰে গম পাই যাব তেতিয়া আপোনালোকক ঠগিবৰ কাৰণে কি কৰিব কেই নম্বৰ তেওঁ কেই নম্বৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া হয় কুৱেশ্যন কৰিব পাৰে গতিকে 47th নাম্বাৰ হয় অৰ্থাৎ 47তম তেওঁ ভাৰতবৰ্ষৰ চিফ জাষ্টিচ হয় তাৰপিছত কি বুলি কৈছে যে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া উইথ দ্য এডভাইচ এণ্ড কনচেণ্ট অফ দ্য পাৰ্লিয়ামেণ্ট এপইণ্টছ দ্য চিফ জাষ্টিচ অৰ্থাৎ চিফ জাষ্টিচ অফ ইণ্ডিয়া যি আছে চিফ জাষ্টিচ অফ ইণ্ডিয়া কোনে এপইণ্ট কৰে এইটো কুৱেশ্যন ডাইৰেক্টলি কুৱেশ্যন হৈ যায় এক্সামবিলাকত এইটো হৈছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি তাৰপিছত আমি মনত ৰাখিব লাগিব যিহেতু আমি অসম লেভেলৰ কুৱেশ্যনবিলাক চাই আছোঁ তাত গতিকে এটা অসমৰ নাম আছে উল্লেখযোগ্য নাম সেয়া হৈছে ৰঞ্জন গগৈ কোন আছিলে 46 চিফ জাষ্টিচ অফ ইণ্ডিয়া আৰু তেতিয়া ইয়াত কুৱেশ্যন কেনেদৰে হ'ব পাৰে তেওঁ কেই নম্বৰ চিফ জাষ্টিচ আছিলে সেইটো কুৱেশ্যন সুধিব পাৰে চ' গতিকে এইখিনি ডিটেইলছ আমি এইটো কুৱেশ্যনৰ পৰা পাইছোঁ এইখিনি আপোনালোকে ভালদৰে মনত ৰাখি ল'ব আৰু লগতে PDF-টো ডাউনলোড কৰিলে ভালদৰে অধ্যয়নবিলাক চলাই নিব এতিয়া আহক ইয়াৰ পচিবল কুৱেশ্যনছ আমি কি পাব পাৰোঁ ইয়াৰ পচিবল কুৱেশ্যনছ আছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া এইটো যদিও মই ইয়াত উল্লেখ কৰা নাই আপোনালোকে এইটো হয়তো পঢ়িছে এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে সেইটো কমেণ্টত আপোনালোকে ধুনীয়াকৈ লিখক হোৱাট ইজ দ্য মেক্সিমাম পচিবল নাম্বাৰ অফ চিফ জাষ্টিচ অফ ইণ্ডিয়া CJI হোৱাট ইজ দ্য ৰিটায়াৰমেণ্ট এজ অফ CJI হু ইজ দ্য প্ৰেজেণ্ট CJI জাষ্টিচ ৰঞ্জন গগৈ ৱাজ দ্য ব্লেংক নাম্বাৰ অফ মানে কিমান নম্বৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া হয় এইকেইটা 5টা কুৱেশ্যন আছে ইয়াৰ এনচাৰবিলাক আপোনালোকে কমেণ্টত লিখিবলৈ নাপাহৰিব নেক্সট আছে 4 নম্বৰ কুৱেশ্যন কি বুলি কৈছে হাউ মেনি ইউনিয়ন টেৰিটৰিজ আৰ দেয়াৰ ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ কেইখন ইউনিয়ন টেৰিটৰিজ আছে অৰ্থাৎ কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন আছে সেইটো সুধিছে তেতিয়া ইয়াত আপোনালোকে যদি ভালদৰে আপডেটেড হোৱা নাই তেতিয়াহ'লে ইয়াত ভুল কৰিব পাৰে এতিয়া বৰ্তমানলৈ কেইখন আছে বৰ্তমানলৈ 8খন কি আছে ইউনিয়ন টেৰিটৰিজ আছে এইটো ডি অপশ্যনটো শুদ্ধ হয় এতিয়া ইয়াত এই 8খনৰ আমি চাই ল'ম ডিটেইলবিলাক কি দিয়া আছে নিউলি ফৰ্মড অৰ্থাৎ নতুনকৈ 2খন ইউনিয়ন টেৰিটৰিজ বনোৱা হৈছে সেই 2খন হৈছে জম্মু এণ্ড কাশ্মীৰ আৰু কি হৈছে লাডাখ আৰু ইহঁতৰ কেপিটেলবিলাক ইহঁতৰ যিবিলাক ৰাজধানী আছে সেই সকলোবিলাক ইম্পৰ্টেণ্ট হয় আৰু লগতে 8খন যি ইউনিয়ন টেৰিটৰিজ আছে সিহঁতৰ যি কেপিটেলছ আছে সেই কেপিটেলছখিনি মষ্ট ইম্পৰ্টেণ্ট এইখিনি আপোনালোকে ভালদৰে চাই ল'ব আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডৰ কি হয় পৰ্ট ব্লেয়াৰ হয় চণ্ডীগড়ে হয় এইটো মনত ৰাখিবলৈ সহজ আছে দাদ্ৰা এণ্ড নগৰ হাভেলী এণ্ড দমন এণ্ড দিউ এইটো গোটেইটো এটাই ইউটিত আহে ইউনিয়ন টেৰিটৰিজ তেতিয়া তাৰ ৰাজধানী কি হৈছে দমন হৈছে তাৰপিছত দিল্লীৰ কি হয় নিউ দিল্লী হয় জম্মু এণ্ড কাশ্মীৰৰ কি হয় শ্ৰীনগৰ এণ্ড জম্মু লাডাখৰ কি হ'ব লেহ এণ্ড লাডাখ লাক্ষাদ্বীপৰ কি হ'ব কৱৰাতি পুডুচেৰী কি হ'ব পণ্ডিচেৰী এইটো পুডুচেৰী হৈছে ইউটিৰ নাম আৰু তাৰ ৰাজধানী হৈছে কি পণ্ডিচেৰী মষ্ট ইম্পৰ্টেণ্ট এইকেইটা আৰু বন্ধুসকল ইয়াৰ ওপৰত মই কোনো পচিবল কুৱেশ্যনছ দিয়া নাই আপোনালোকে ইয়াত এইখিনি ৰাজধানী ডাইৰেক্ট সুধি দিব এইখিনি এক্সামবিলাকত এইখিনি ৰাজধানী কি হয় বুলি সুধিব বহুতৰে খেলি মেলি লাগে গতিকে এইখিনি ভালদৰে মুখস্থ কৰি ল'ব আগন্তুক দিনবিলাকত যিবিলাক এক্সামৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাই আছে তাত এই নিশ্চয় এটা কুৱেশ্যন ইয়াৰ পৰা পাবই এতিয়া আহিছোঁ আমি আজিৰ লাষ্ট কুৱেশ্যনলৈ 5 নম্বৰ কুৱেশ্যন আৰ্টিকেল 19 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিলেটেড টু অৰ্থাৎ ভাৰতবৰ্ষৰ সংবিধানৰ অনুচ্ছেদ 19 কাৰ লগত জড়িত কিহৰ লগত জড়িত কোনটো বিষয়ৰ লগত জড়িত কুৱেশ্যন এনেধৰণে হ'ব তেতিয়া প্ৰথমটো ইয়াত কি বুলি কৈছে ৰাইট টু ইকুৱেলিটি আৰু মই গোটেইকেইটা অপশ্যন পঢ়ি নাযাওঁ ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে বি ৰাইট টু ফ্ৰীডম তাৰপিছত আহিছোঁ আমি ইয়াৰ ডিটেইলছত কি আৰ্টিকেল 19 অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এতিয়া কি কৈছে আৰ্টিকেল 19 গ্যাৰাণ্টিজ 6 ফ্ৰীডমছ ইন দ্য নেচাৰ অফ চিভিল ৰাইটছ অফ চিটিজেন্স অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ নাগৰিকৰ 6টা স্বতন্ত্ৰতাৰ বিষয় বা স্বাধীনতাৰ বিষয় আৰ্টিকেল 19 কি কৰে গ্যাৰাণ্টি দিয়ে গতিকে সেইকেইটা আমি জানিব লাগিব দ্য ৰাইট আৰু এটা কথা কৈছে যে ৰাইট টু ফ্ৰীডম ইজ কভাৰ্ড এইটো মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকেল 19 টু আৰ্টিকেল 22 অৰ্থাৎ ৰাইট টু ফ্ৰীডম যিটো আছে ৰাইট টু ফ্ৰীডম কোনটো আৰ্টিকলে কভাৰ কৰি ৰাখিছে আৰ্টিকেল 19 পৰা আৰ্টিকেল 22 কভাৰ কৰি ৰাখিছে আৰু 6 ফ্ৰীডমছৰ কথা মনত ৰাখিব লাগিব ফ্ৰীডম টু স্পীচ এণ্ড এক্সপ্ৰেছন কথা কোৱাৰ অধিকাৰ বাক স্বাধীনতা বুলি কোৱা হয় যাক ফ্ৰীডম অফ এছেম্বলি উইদাউট আৰ্মছ অৰ্থাৎ অস্ত্ৰ শস্ত্ৰ নোলোৱাকৈ মেল মিটিং কৰা অধিকাৰ ফ্ৰীডম অফ এছ'চিয়েশ্যন অৰ্থাৎ সংগঠন কৰা অধিকাৰ ফ্ৰীডম অফ মুভমেণ্ট থ্ৰু আউট দ্য টেৰিটৰি অফ আৱাৰ কাণ্ট্ৰি আমাৰ দেশখনৰ ভিতৰত য'তে মন যায় ত'তে আমি ঘূৰি ফুৰাৰ অধিকাৰ ফ্ৰীডম অফ ৰিচাইড এণ্ড ছেটেল ইন এনি পাৰ্ট অফ দ্য কাণ্ট্ৰি
অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত বাস কৰা আৰু তাত সংস্থাপিত হোৱাৰ অধিকাৰ তাৰ পিছৰটো কি আছে ফ্ৰীডম টু প্ৰেক্টিছ এনি প্ৰফেশ্যন অৰ্থাৎ যিকোনো বৃত্তি লোৱাৰ অধিকাৰ যিকোনো বৃত্তি জড়িত হোৱাৰ অধিকাৰ সকলোৰে আছে গতিকে এইখিনি আছিলে 6 ফ্ৰীডমছ আৰু এইখিনি কুৱেশ্যনে আছিলে মেমৰি বেছ কুৱেশ্যন 5টা কুৱেশ্যনত যদিও মই 5টা কুৱেশ্যনে লৈছোঁ কিন্তু এই 5টা কুৱেশ্যনে আপোনালোকৰ 100টা কুৱেশ্যনৰ কাম কৰিব ইয়াত যথেষ্ট ইনক্লুড কৰিছোঁ আৰু ইয়াৰ পৰা বেছিভাগ কুৱেশ্যনে কি আছিলে ভাৰতবৰ্ষৰ সংবিধানৰ ওপৰত আছিলে আৰু এইখিনি কুৱেশ্যন কেৱল যে এছআই এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট তেনে নহয় সকলোবিলাক এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট সকলো ধৰণৰ এক্সামতে এইবিলাক কুৱেশ্যন সোধা হয় আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ লাইক আৰু শ্বেয়াৰে যথেষ্ট অনুপ্ৰেৰণা যোগায় ভিডিঅ' বনোৱাত আৰু আজিলৈ ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ